নমস্কাৰ চাবিদাৰসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা 20% পৰা 30%লৈকে বৃদ্ধি পাব আৰু য'ত কোৱা হৈছে আপোনালোকে চাব অষ্টম পে কমিশ্যনৰ তাৰিখ ভাল খবৰ পে মেট্ৰিক্সৰ সুবিধা শেহতীয়া আপডেট, য'ত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলে ভাৰতৰ অষ্টম দৰমহা আয়োগৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, কিয়নো ইয়াৰ দ্বাৰা তেওঁলোকৰ দৰমহা সুবিধা আৰু পেঞ্চনৰ পৰিৱৰ্তন হোৱাত আশা কৰা হৈছে। দৰমহাৰ বৈষম্য মোকাবিলা কৰিবলৈ মুদ্ৰাস্ফীতিৰ কথা বিবেচনা কৰিবলৈ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ এই আয়োগ অতি প্ৰয়োজনীয়। অষ্টম দৰমহা আয়োগৰ তাৰিখ আৰু দৰমহাৰ সবিশেষ আশা কৰা গৈছে যে অষ্টম দৰমহা আয়োগে ইয়াক কাৰ্যকৰী হোৱাৰ পিছত তেওঁলোকৰ দৰমহা ভাত্তা আৰু পেঞ্চনৰ সুবিধাৰ দৰে গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। আৰু এই মূল দাবী হৈছে ফিটমেণ্ট ফেক্টৰ 3.68লৈ বৃদ্ধি কৰা, যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা 50,000 টকাৰ পৰা বৃদ্ধি পাব আৰু যিটো ন্যূনতম দৰমহা আপোনাৰ 18,000 পৰা সেয়া 50,000 টকাৰ পৰিৱৰ্তে সেয়া 26,000 টকা হ'ব বুলি ইয়াৰে জনা গৈছে। লাভালাভসমূহ আশা কৰা হৈছে যে অষ্টম দৰমহা আয়োগে একাধিক সুবিধা প্ৰদান কৰিব। আশা কৰা হৈছে 20% পৰা 35%লৈকে দৰমহা বৃদ্ধিয়ে শ্ৰমিকৰ আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰিবলৈ গৈ আছে। তদুপৰি কিছুমান ভাত্তা যেনে ডিয়ানেছ ভাত্তা, ডিএ, পৰিবহণ ভাত্তা, টিএ আৰু ঘৰ ভাড়া এইচাৰে মুদ্ৰাস্ফীতিৰ সৈতে সামঞ্জস্য স্থাপন কৰিবলৈ সংশোধন কৰিব। পেঞ্চন বৃদ্ধি সম্ভৱত 30% পৰ্যন্ত হ'ব। অৱসৰপ্ৰাপ্তসকলৰ বাবে উন্নত আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিব। এই পৰিৱৰ্তনে সম্ভৱতঃ ব্যৱহাৰযোগ্য আয়ৰ পৰিমাণ বৃদ্ধি কৰিব, গ্ৰাহকৰ বয়স প্ৰসাৰিত কৰিব আৰু সামগ্ৰিকভাৱে অৰ্থনীতিৰ উন্নতি সাধন কৰিব। আৰু এই অষ্টম দৰমহা আয়োগ কেতিয়া গঠন কৰিব পাৰে আৰু ইয়াকে লৈ 2024 চনৰ বাজেটৰ পূৰ্বে চৰকাৰক আনুষ্ঠানিক প্ৰস্তাৱ দাখিল কৰা হৈছিল, য'ত অষ্টম দৰমহা আয়োগ গঠনৰ পৰামৰ্শ দিয়া হৈছিল আৰু পেঞ্চন ভাত্তা দৰমহা পৰিৱৰ্তনৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছিল। এই প্ৰস্তাৱ অনুসৰি 2006 চনৰ ভিতৰত আয়োগ কাৰ্যকৰী হ'ব পাৰে, যদিও জল্পনা কল্পনাৰ অনুমতি দিয়া হৈছে কাৰণ চৰকাৰী কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। আয়োগৰ পৰামৰ্শই সমগ্ৰ দেশতে প্ৰায় 49 লাখ কৰ্মচাৰী আৰু 67 লাখ পেঞ্চনাৰক উপকৃত কৰিব বুলি আশা কৰা গৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলে তেওঁলোকে এই অষ্টম দৰমহা আয়োগৰ কমিটি কেতিয়া গঠন কৰিব তাৰ বাবে অপেক্ষাৰে বাট চাই আছে। আৰু এই আনুমানিক অষ্টম দৰমহা আয়োগৰ যি তাৰিখ সেয়া আপোনাৰ প্ৰত্যেক 10 বছৰ ব্যৱধানত এয়া গঠন কৰা হয়। যিহেতু সন্মুখত 2026 চন আৰু বেছি দিন নাই, তেনেহ'লে 2026 চনত আপোনাৰ অষ্টম দৰমহা আয়োগ গঠন কৰিব। যদিও ইয়াৰ কাৰ্যকৰণিৰ বাবে এতিয়াও সময় আছে, তথাপিও বিত্ত সচিব টিভি সোমনাথনে স্বীকাৰ কৰিছে যে চৰকাৰে এতিয়াও অষ্টম দৰমহা আয়োগ গঠনৰ বাবে কোনো আনুষ্ঠানিক পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে আশা কৰা গৈছে যে অষ্টম বেতন আয়োগৰ সন্দৰ্ভত দীপাৱলীৰ সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে সুখবৰ লাভ কৰিব আৰু য'ত আপোনালোকৰ বেতন বৃদ্ধিত আপোনালোকে 20% পৰা 35%লৈকে আপোনালোকৰ দৰমহা বৃদ্ধি পোৱাৰ বিপুল সম্ভাৱনা আৰু যিটো অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। যদিহে চৰকাৰে সেয়া বাস্তৱত ৰূপায়িত কৰে, তেনেস্থলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বহু পৰিমাণে লাভান্বিত হ'ব, লক্ষণীয় হ'ব। সেয়া কেন্দ্ৰীয় চৰকাৰে কেতিয়া সেয়া বাস্তৱত ৰূপায়িত কৰে। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।